আজি ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাৰ মাননীয় বিচাৰক মণ্ডলীসকল আৰু শ্ৰদ্ধাৰ ৰাইজসকল, মোৰ নাম শ্ৰীয়াৰোহণ বৰুৱা। আজি ভাওনা সংলাপ প্ৰক্ষেপণ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। কৃষ্ণ। বশিষ্ঠ বশিষ্ঠ বশিষ্ঠ, ইয়েই বোলে বশিষ্ঠ, সিয়েই বোলে বশিষ্ঠ। বশিষ্ঠ মুনিৰাজী ইমান সন্মান, আমাক হে কৰিছে সকলোৱে সেৱক জ্ঞান। কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন। সৌ সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম আৰু এই পাৰে, এই বিজু বনতে আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপু বলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ ব্ৰাহ্মণত্ব মই লভিলো সহজে। দেখুৱালো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী ব্ৰাহ্মণ সমাজে জন্ম সত্ত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি চাৰ্য অভিমানী ব্ৰাহ্মণ সমাজৰ এই অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি, ত্যাগ কৰি ৰাজ সুখ বিষয় বিলাস স্ব ইচ্ছাৰে আদৰি ললো মই তাপস জীৱন। অসাধ্যকো মই কৰিছো সাধন। এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞক মহাবিদ্যা কৰি আহৰণ দেখুৱাম জগতক ভালদৰে। মই জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ ধৰ্ম শ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ শতগুণে। যাম মহাৰণ্যে মহাবিদ্যা মই কৰোঁগৈ সাধন। কৃষ্ণ। বৰগীত প্ৰতিযোগিতাৰ ইয়াৰ পিছত সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ। ভাওনাৰ বচন প্ৰক্ষেপণ প্ৰতিযোগিতাত আমি শ্ৰদ্ধাৰ ৰাজীৱ গগৈদেৱৰ নাট্যৰূপ বিভাণ্ডকৰ পণভঞ্জন ঋষসিংহ আখ্যান নাটভাগীৰ বিভাণ্ডক চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। আচৰিত, অতি আচৰিত। এয়া কি কাৰ্যভতে মোৰ আশ্ৰমে ভূমিষ্ঠ কৰি এক হৰিণীয়ে খাইলা সেই মানৱ শিশু এৰি গুচি গৈছে স্বৰ্গধামী দিব্য নাৰী ৰূপে। কোন সেই নাৰী? ৰহস্যময়। কেনেকৈ সম্ভৱ হ'ব পাৰে এনে আচৰিত ঘটনা? নাই নাই নাই, পাহৰিব খুজিলেও সৰোবৰৰ সেই ঘটনাক নিষ্ঠুৰ কালে ৰাখি গৈছে তাৰ এই জ্বলন্ত প্ৰমাণ এই শিশু ৰূপে ৰাখি। উপ্ৰসী তই চলনাময়ী, চাল কৰি যৌৱনৰ মেলিলি মেলা আৰু আজি মতিভ্ৰষ্ট কৰি মোক কৰিলি লজ্জিত। আৰু আপোন বিচ্ছৰে প্ৰাণ পোৱাই শিশুক হৰিণীৰ গৰ্ভেৰে ভূমিষ্ঠ কৰাই লৈ গলি সহচাৰীক সাপৰ পৰা মুক্তি দিয়াই। নাই তহঁতৰ নাৰীৰ হৃদয়, নাই তহঁতৰ মাতৃৰ মমতা। ধিক্কাৰ দিছো মই তহঁতৰ দৰে এই জগতৰ সমস্ত নাৰী জাতিক।
নকৰিবি ক্ৰন্দন বাছা, নকৰিবি ক্ৰন্দন। নিষ্ঠুৰ মাতৃয়ে তোক এৰি গুচি গ'ল ধৰাৰ বক্ষত। দুৰ্ভগীয়া তই নাপালি তই স্নেহ জনমৰ পৰাই সুদ। নাই তই নহয় দুৰ্ভগীয়া, তই মোৰ সন্তান। মই তোক কৰিম পালন। হে জগতবাসী, পুত্ৰ কোলাত লৈ এই পিতৃয়ে আজি কৰিছো পণ। ৰাখিম নিলগাই মোৰ পুত্ৰক এই স্বাৰ্থপৰ নাৰী সমাজৰ পৰা। ৰাখিম নিলগাই মোৰ পুত্ৰক স্বাৰ্থপৰ লোক সমাজৰ পৰা। যি কাৰ্য মই নোৱাৰিলো কৰিব সাধন, পুত্ৰৰ দ্বাৰাই সেই কাৰ্য মই কৰিম সাধন। বেদান্ত তপ জপেৰে মহৰ্ষি কৰি তুলিম মোৰ পুত্ৰক। বল বাছা, আমি কোনো নিৰ্ভিত্ৰ স্থানে পাতোকৈ আশ্ৰম। বল কৃষ্ণ। মোৰ নাম শ্ৰী অনুপম বৰুৱা। সদৌ অসম ভিত্তিত ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই নৃসিংহ যাত্ৰা ভাওনা ভাগীৰ হিৰণ্যাক্ষ চৰিত্ৰটি এটি বীৰসৰ সংলাপ ক'বলৈ প্ৰয়াস কৰিছোঁ। নহবা দাদা, শিৰতা জননীৰ বহামুখনমান অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে ৰশিছে আপন হাতেৰে তাৰ মৰণৰ বেদী নাগ নৰ যক্ষৰেক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ মধ্য বিশাল বিশ্বৰ নতুন সৃষ্টিৰ মই মেলিম পতনে। যোৱা মহাকাল তুৰন্ত হৈ যোৱা মোৰ দৈত্য বাহিনী প্ৰথমতে স্বৰ্গ জয় কৰি ভৰিৰে বুহাৰি সেই অদিতিৰ অসাৰ দৰ্পক যম ৰাজ যমদণ্ড হাতে তুলি লৈ দেৱ সৈন্যময় কৰিম স্বৰ্গত ধন্যবাদ। ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই দানবীৰ ৰজা হৰিচন্দ্ৰ নাথ ভাগীৰ বিশ্বামিত্ৰৰ চৰিত্ৰৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। বশিষ্ঠ বশিষ্ঠ বশিষ্ঠ, ইয়ে বোলে বশিষ্ঠ, সিয়ে বোলে বশিষ্ঠ। বশিষ্ঠ মুনিৰ আজি ইমান সন্মান, আমাকহে কৰিছে সকলোৱে অজ্ঞান। কিন্তু বশিষ্ঠ মুনিতকৈ আমি গুণ গুণহীন। সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম, আৰু এই পাৰে এই ত্ৰিভুৱনতে আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপু বলে ক্ষত্ৰিয়ত কৰি পৰিহাৰ, ব্ৰহ্মত্বময় লভিলো সহজে। দেখুৱালো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী
অহংকারী ব্রাহ্মণ সমাজে জন্ম সত্ত্বে ব্রহ্মত্ব লবি অহংকার করে জাতি শ্রেষ্ঠ বলে অভিমানী ব্রাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবে ত্যাগ কৰি ৰাজ্যধন অসহ্য বিভূতি ত্যাগ কৰি ৰাজসুখ বিষয়বিলাক ইচ্ছাই আদৰি ললো মই তপস্বী জীৱন অসাধ্যকো মই কৰিছো সাধন এইবাৰ মহাবিদ্যা কৰি আহৰণ দেখুৱাম জগতক মই জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ শতগুণে যাওঁ মহাৰণ্যে মহাবিদ্যা কৰোগৈ সাধন কৃষ্ণ। আজি এই বৈকুণ্ঠ ধামত উপস্থিত সঞ্চালক মহোদয় আৰু সকলো ভক্তপ্ৰাণ বৈষ্ণৱলৈ মোৰ সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। আজি মই পাৰ্থ পৰাজয় নামৰ নাটভাগৰ বব্ৰুবাহন চৰিত্ৰৰ এটি সংলাপ নিক্ষেপ কৰিবলৈ আগবাঢ়িছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কৃষ্ণ। দীপাৱলীৰ দীপ্তি আজি ম্লান পৰি গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন, পান কৰি বিষতাৰে আকৰ পুৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰিছে ঘোষণা হৈ হীনোচ্চাৰণ, দৃঢ় কণ্ঠ চেপি ধৰি কণ্ঠ নলি মোৰে লিখি দিলে দীপ্ত ললাটতে কলংকহীন হস্তাক্ষৰে জাৰজে 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 মোৰ ছাগল বসন্তৰ প্ৰফুল্ল কুসুম সৰি গ'ল পাহিতাৰে মাৰ গ'ল সৌন্দৰ্যৰ সৌৰভ, অন্তৰত সুপ্ত থকা আগন্তক কাল বহাগী ধুমুহাৰ মেঘৰ মাজতে বিদ্যুতৰে লহৰে লহৰে ধমনীত ৰক্তসূত প্ৰবাহিত হাউকে সঘনে বিদ্ৰোহ 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 উঠক নাচি মনত মৰে দম বাৰু বজাই স্ফীত কৰি সৰ্বাংগ সৰ্বালোম কূপ। আজি মোৰ ফাগুন উকলি গ'ল, দেখিছো সূচনা অনাহুত কাল বৈশাই আকুণ্ঠ কৰিছে পাদ তীব্ৰ হলাহল, দেখা পাব মণিপুৰে দেখা পাব দেৱতা দানৱে যজ্ঞ ৰাক্ষ গন্ধৰ্ব কিন্নৰে সকলোৱে দেখা পাব জবি প্ৰলয়ৰ ৰুদ্ৰ ৰূপৰে। সেনাপতি কিবা দুখত প্ৰদাঘাত কৰি মোৰে উচ্চ শিৰতে উচ্চ কণ্ঠে হীন বাক্য কৰে ফাল্গুনীয়ে। কৃষ্ণ। জয় গুৰু শংকৰ। সকলো ৰাইজলৈ মই নমস্কাৰ জনাইছোঁ আৰু বিচাৰকসকললৈ মই নমস্কাৰ জনাইছোঁ। মই আজি অভিনয় কৰিম ৰাৱণৰ চৰিত্ৰ। নাটখনৰ নাম হ'ল লংকা বিজয়। ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়। প্ৰভু, প্ৰথমেই এই ৰাৱণৰ ভক্তি হৰাই তুমি কৰা যেন গহন। মহেশ্বৰ, তোমাৰ বৰতেই আজি বলিয়ান ৰাৱণ। ইন্দ্ৰক আদি কৰি দেৱগণ আজি লংকাৰ হেও, কিন্তু প্ৰভু তথাপিতো আজি শান্তি নাই মোৰ অলপ মনত। শয়নত অশান্তি, ভোজনত অশান্তি, অশান্তি প্ৰভু মোৰ আজি চাৰু দিশত। হে প্ৰভু, দিয়া দিয়া মোক
অমৰত্ববৰ জানো জানো প্ৰভু মই ভালদৰে তুমি দিব নোৱাৰা মোক অমৰত্ববৰ তেন্তে প্ৰভু দিয়া মোক এনে অস্ত্ৰ যি অস্ত্ৰই মই ত্ৰিভুৱন কৰিব পাৰিম বিজয় হে প্ৰভু পুনৰবাৰ লোৱা ৰাৱণৰ ভক্তিৰ শৰাই জলিউড অন্তর যুদান্ত রাজ্য নির্বিহান নির্যাতন মহামন্ত্রতুর লয়ে পাহুপাত বন হাহি 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 মই ত্রিভুবন করিম বিজয় কপিব 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 দেবতা আর নর আকাশ মেদিনী পলয়ৰ হাহাকাৰ দুৰ্যোগ ভীষণ তাৰে মাজত তাণ্ডৱ নৃত্য কৰিব এই লংকেশ্বৰে স্বৰ্গত স্বৰ্গত বিষ্ণুৱে এৰিব শয়ন আৰু এই মৰ্ত্যত এই লংকেশ্বৰে কপাব আসন জয়তো হব মোৰ মহানন্দ আৰু পৰাজয়তো হব মোৰ মহানন্দ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাৰ মই শ্ৰী হৰি হাজৰিকা দেৱৰ শ্ৰী শ্ৰী ভগৱত দৰ্শন নাটভাগীৰ কলিৰ চৰিত্ৰটিৰ এটি সংলাপ পৰিৱেশন কৰিবলৈ আগবাঢ়িছো কলি মোৰ নাম কলি সকলোৱে মোক পাপী বুলি কয় মোক কি পূজা নকৰে এই নৰ সমাজে কাৰণ মই হেনো নৰ সমাজৰ অস্পৃশ্য নৰ সমাজৰ অৱহেলা আৰু অনাদৰৰ মাজেদিয়ে মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব শুন হেৰা মূৰ্খ মানৱ সমাজ বৰ্তমানে এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত মোৰ প্ৰভাৱতে ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ আৰু তহঁতে এতিয়াও বুজা নাই এই জগতত কোন শ্ৰেষ্ঠ কলি কেৱল কলি 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 কিন্তু বৰ্তমানেও মোৰ পথৰ হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম কিন্তু কিমান দিন ধৰ্ম তোমাৰ আৰু মৰ্ত্যৰ বেছি দিন নাই এই কলিয়ে নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱ সমাজত প্ৰচাৰ কৰিম আৰু তেতিয়া চাম এই মূৰ্খ স্বাৰ্থ লোভী বেবিচাৰী মানৱ সমাজে এই কলিক পূজা দিয়ে কিম্বা ধৰ্ম এই কলিক পূজা দিয়ে
নমস্কাৰ। শংকৰ আজি এই ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই আজি কলিৰ দিগ্বিজয় শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ পৰীক্ষিত সৰ্পদংশন নাটভাগীৰ কলিৰ চৰিত্ৰৰ এটি ভাওনাৰ সংলাপ আপোনালোকৰ সন্মুখত প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰে যেন। সকলোৱে মোক কলি বুলি কয়, মই হেনো পাপী। সেইহেতু সকলোৱে মোক ঘৃণাৰ চকুৰে চাই, অনাদৰ অৱহেলাৰ মাজেদিয়ে কলিৰ কৰ্মপিকা। কলিৰ কোনো পূজা পাতলৰ বিধান নাই, সকলোৱে পূজা কৰে সেই দাপৰকে। অবোধ মানৱ বুজালৈ কলিৰ কুপাৰল, বুজালৈ কলিৰ কুট কৌশল, যাৰ কৌশলতে ৰাজেশ্বৰ হৈ পথৰি ভিক্ষৰী, তেনে কলিক অৱমাননা কৰি নিজৰ মহাবল নিজেই কৰচোৱাবন। মোৰ পূজাৰ কাৰণে পৃথিৱীৰ এফালৰ পৰা কাটি মাৰি ৰক্ত পাতৰ সৃষ্টি কৰিম। ৰক্তেৰে ৰঞ্জিত কৰে দাপৰৰ ধৰ্ম ৰাজ্য। ভগৱান তুমি সকলোৰে প্ৰতি দয়া কৰিছা, কৰা নাই এই কলিৰ প্ৰতি? নাই প্ৰভু, এই কলিক অকণো দয়া কৰিব নালাগে। এই কলিয়ে নিজৰ ভাগ্য নিজে ৰচনা কৰিব। কৃষ্ণ, তুমি এই মোৰ পথৰ একমাত্ৰ কণ্টক। চাই থাকা দ্বাৰকাপতি, এই কলিয়ে কেনেকৈ নিজৰ পথ নিজেই নিষ্কণ্টক কৰে, তোমাক আৰু তাত থাকিবলৈ দিয়া নহব। কলিৰ অত্যাচাৰত তুমি দ্বাৰকা ত্যাগ কৰিবলৈ বাধ্য হবা, আৰু তেতিয়াই কলিয়ে প্ৰচাৰিব যোগৰ ধৰ্ম। আৰু তেতিয়াই চাম এই কলি শ্ৰেষ্ঠ নে দাপৰ শ্ৰেষ্ঠ। তেতিয়াই মই চাম এই কলি শ্ৰেষ্ঠ নে দাপৰ শ্ৰেষ্ঠ। তেতিয়াই মই চাম ভালদৰে এই কলি শ্ৰেষ্ঠ নে দাপৰ শ্ৰেষ্ঠ। ধন্যবাদ। বব্ৰুবাসন চৰিত্ৰটোৰ এটি সংলাপ প্ৰক্ষেপণ কৰিম। কৃষ্ণ, দীপাৱলীৰ দীপ্তি আজি ম্লান পৰি গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন। পান কৰি বিস্তৰ আকৰ পুৰাই, সমীৰণে উতলা পৱনে সকলোৱে কৰিছে ঘোষণা সেই হীন উচ্চাৰণ। দীঘ কণ্ঠে চেপি ধৰি
হাতত কলংকহীন হস্তাক্ষৰ জাৰস 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 মোৰ ছাগল বসন্তৰ প্ৰফুল্ল কুসুম হৈ গল পাখিতাৰ মাৰ গল সৌন্দৰ্যৰ সৌৰভ অন্তৰত সুপ্ত থকা আগন্তক কাল বহাগী ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে ধমনীত ৰক্তসোত প্ৰৱাহিত হওক সঘনে বিদ্ৰোহ নাচি মনত মোৰ দম্বৰ বজাই স্কিত কৰি সৰ্ব অংগ সৰ্বলোম কুপাও আজি মোৰ ফাগুন উকলি গল দেখিছো সূচনা অনাহুতকা কৰিছে পান তীব্ৰ হলাহল দেখা পাব মণিপুৰে দেখা পাব দেৱতা দানৱে যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰ ৰূপ মোৰ সেনাপতি কিবা দুখত পদাঘাত কৰি মোৰ উচ্চ শিৰ উচ্চ কণ্ঠহীন বাক্য পৰে ফাল্গুনীয়ে কৃষ্ণ উৎসৱ উপলক্ষে আজি চাৰিঙীয়া বৰদলৈ নামঘৰত অনুষ্ঠিত হোৱা ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত আজি নিসিংহ যাত্ৰা ভাওনাখনিৰ হিৰণ্যাক্ষ চৰিত্ৰটিৰ মই সংলাপ আগবঢ়াবলৈ আহিছোঁ যদি ভুল ভ্ৰান্তি হয় তেন্তে মোক ক্ষমা কৰি দিব কৃষ্ণ অস্থিৰ নহবা দাদা অচিৰতেই জননীৰ মই বহাম সন্মান অতিথিৰ গৰ্ভজাত সেই অহংকাৰী স্বাৰ্থপৰী দেৱতা সমাজে আপোন গাতে ৰচিছে মৰণৰ বেদী নাগ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ বজ্ৰ এই বিশাল বিশ্বত নতুন সৃষ্টিৰ মই মেলিম পাতনি হেৰা মহাকাল তুৰন্তে খোজ দৈত্যৰ বিপুল বাহিনী প্ৰথমে স্বৰ্গ জয় কৰি তাৰ পিছত ভৰিৰে মুখাৰি অদিতিৰ অকাৰী দৰ্প যমৰাজৰে যমদণ্ড হাতে তুলি লৈ দেৱ শূন্যময় কৰিম স্বৰ্গতে ধন্যবাদ এই সংলাপ নিক্ষেপণ প্ৰতিযোগিতাত ক'বলৈ লৈছোঁ সংলাপ কুলাচলৰ মুক্তিলাভ আৰু নাট্যৰূপ আমাৰ উজ্জ্বল খনিকৰ দেৱৰ এটি সংলাপ চৰিত্ৰ ধূমাক্ষ সেনাপতি কুঞ্জৰাই ৰজা কৰ্ণ দত্তৰে একমাত্ৰ সন্তানময়ী যজ্ঞকুণ্ড ধোৱাৰ মাজৰ পৰা জন্ম লাভ কৰাৰ বাবে নাম মোৰ ধূমাক্ষ
অত্যাচাৰ উৎপীড়ন মোৰ জীৱনৰ মহা মন্ত্ৰ প্ৰজাৰ সিয় ভগ অৰ্তনাতে মোক আনন্দিত কৰি তোলে প্ৰজাৰ দেহৰ পৰা নিগৰিত ৰক্ত আৰু চকুৰ পানীয়ে মোক উৎসাহিত কৰি তোলে উত্তপ্ত হৃদয় মোৰ শান্ত কৰি তোলে সেই সেনাপতি মোৰ আদেশ তুমি প্ৰজাৰ ওপৰত অত্যাচাৰ কৰা উৎপীড়ন কৰা উন্মুক্ত দাতাল হাতী মুক্ত কৰি মেলি দিয়া প্ৰজাৰ ওপৰত মই আনন্দিত হ'ব খোজো মই উৎফুল্লিত হ'ব খোজো পিতৃ ষড়যন্ত্ৰ কোনে কৰে পিতৃ মোৰ বিৰুদ্ধে আৰু কৰে যদি কোনোবাই মোৰ বিৰুদ্ধে বিদ্ৰোহ নারী হোক যুবক হোক কিংবা শিশুই হোক কাকুই মই নকৰিম ক্ষমা কঠোৰ হাতেৰে মই কৰিম নিৰ্মূল আজি ভাওনা সংলাপ প্ৰতিযোগিতাত মই ৰামপৰাজয় সীতা পাতালগমন নাটভাগৰ লৱণ দৈত্য চৰিত্ৰটো অভিনয় কৰিবলৈ লৈছো। নাম মোৰে লৱণ দৈত্য জানে সকলোৱে দৈত্যৰ ঔৰখে জন্মিলো দৈত্যৰ কুলত নিজ অথমে কুলুদ্ধৱ বুলি সহে আমাক মৈত্যৰ মানৱে স্বৰ্গৰে দম্ভিক দেৱতাই দেৱতাৰে তৰ্প শূন্য কৰিবৰ বাবে জয় কৰিলো মই ইন্দ্ৰৰ সহিতে ৩৩ কোটি দেৱতা পুৰুষ ইন্দ্ৰই এই লৱণৰ ভয়তে বনে বনে ফুৰিছে বনাই বনাই এতিয়া বাকী মাথো মৈত্যৰ মানৱ আৰু ভন্দ্ৰ তপস্বী কত পতি কুঠৰ চৰা মোৰ হোৱা নাই উপশম পুত্ৰ সাজু কৰা মোৰ শতৰংগ বাহিনী মৈত্যৰ মানৱক আক্ৰমণ কৰাৰ পূৰ্বে ধ্বংস কৰিম আমি মন্ত্ৰী তপস্বীৰ আশ্ৰম লৈ মোৰ শতৰংগ বাহিনী এফালৰ পৰা জ্বলাই দিওঁ বিশ্বামিত্ৰৰ আশ্ৰম মানৱৰ মহামংগলৰ বাবে মহাযজ্ঞহী কৰে ওজন পাব আজি উচিত পুৰস্কাৰ বলা পুত্ৰ যাও আমি বিশ্বামিত্ৰক বিচাৰি বিশ্বামিত্ৰ 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 কৃষ্ণ নমস্কাৰ মই পাৰ্থপৰাজয় নাটভাগীৰ ব্ৰব্ৰুবাহন চৰিত্ৰ এটি সংলাপ ক'বলৈ আগবাঢ়িছোঁ কৃষ্ণ দীপাৱলীৰ দীপ্তি আজি ম্লান হৈ গ'ল ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন পান কৰি বিষ তাৰ আকৰ পুৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰে সেই উচ্চাৰণ
দৃঢ় কণ্ঠে চেপি ধৰি কণ্ঠনলী মোৰ লিখি দিলে দীপ্ত ললাটত, লিখি দিলে দীপ্ত ললাটত কলংকৰ হীন হস্তাক্ষৰ। জাৰত 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 মূৰ্ছা গল বসন্তৰ প্ৰফুল্ল কুসুম, সৰি গল পাহিতা, মাৰ গল সৌন্দৰ্যৰ সৌৰভ। অন্তৰত সুপ্ত থকা, অন্তৰত সুপ্ত থকা আগন্তক কাল বহাগী প্ৰবল ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে ধমনীত ৰক্তসূত প্ৰবাহিত হওক সঘনে। বিদ্ৰোহ নাচি উঠক মোৰ মনত দম্বৰু বজাই, স্ফীত কৰি হৰিব অংগ হৰিব লম্কোপ। আজি মোৰ ফাগুন উকলি গল, দেখিছো সূচনা অনাহত কাল বৈশাই আকণ্ঠে কৰিছে প্ৰাণ তীব্ৰ হলাহল। দেখা পাব মণিপুৰে, দেখা পাব দেৱতা দানৱে, চক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰৰূপ মোৰ। সেনাপতি কেইবা দুখত পদাঘাত কৰি মোৰ উচ্চ শিৰত উচ্চ কণ্ঠহীন বাক্য কৰে ফাল্গুনীয়ে। ধন্যবাদ। আজি সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই পাৰ্থপৰাজয় নাথভাগীৰ বব্ৰুবাহন চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। কৃষ্ণ। দীপাৱলীৰ দীপ্তি আজি ম্লান হৈ গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন। পান কৰবি তাৰ আকৰ পুৰাই, সমীৰণে উতলা পৱনে সকলোৱে কৰে সেই ক্ষীণ উচ্চাৰণ। দেহ কণ্ঠে চেপি ধৰি কণ্ঠনলী মোৰ লিখি দিলে দীপ্ত ললাটত কলংকৰ হীন হস্তাক্ষৰ। জাৰস 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 মূৰ্ছা গল বসন্তৰ প্ৰফুল্ল কুসুম, সৰি গল পাহিতাৰ, মাৰ গল সৌন্দৰ্যৰ সৌৰভ। অন্তৰত সুপ্ত থকা আগন্তুক কাল বহাগী প্ৰবল ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে ধমনীত ৰক্তসূত প্ৰবাহিত হওক সঘনে। বিদ্ৰোহ নাচি উঠক মোৰ মনত দম্বৰু বজাই, স্ফীত কৰ সৰ্বংগ সৰ্বলোম কোপ। আজি মোৰ ফাগুন উকলি গ'ল, দেখিছো সূচনা অনাহুত কাল বৈশাই আকণ্ঠে কৰিছে প্ৰাণ তীব্ৰ হলাহল। দেখা পাব মণিপুৰে, দেখা পাব দেৱতা দানৱে, চক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰৰূপ মোৰ।
সেনাপতি সেনাপতি কিবা দুখত প্ৰদাঘাত কৰিবৰ উচ্চ শিৰত উচ্চ কণ্ঠে হীন বাক্য কৰে ফাল্গুনীয়ে কৃষ্ণ। আজি ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই ৰক্ষ কুমাৰ নাথভাগীৰ ৰাৱণ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। সুৰাসুৰ নাগ যক্ষ মানৱ দানৱ কোনেও নুবুজে সীতা কি ধাতুৰে গহায়ে ৰাৱণৰ প্ৰাণ মোৰে দুৰ্ভাগ্য হেতু নুবুজিলা তুমিও জানকী বাহিৰত দেখিয়েই দুদান্ত ৰাক্ষস সৃষ্টিৰ বিনাশ প্ৰলয়ৰ ধূমকেতুৰূপ বিশ্বৰ মানৱে সীতা অনাৰ্য পৰ্বৰ বুলি ৰাৱণক কৰে তিৰস্কাৰ দেৱতাই কৰে উপহাস কিন্তু নুবুজে কোনেও দেৱী কিদৰে ৰাৱণে অত্যাচাৰ অনাচাৰ অলংঘ দেৱালে ঘেৰা শূন্য কৰি মোৰে হিয়াৰ মন্দিৰ নিতা কৰি নিতে নিতে প্ৰেম গংগা জলে বিনয় চন্দন লেপি ভকতিৰ ধূপ ধূনা জালি ৰাখিছো সজাই বেদি অনাহুত দেৱতাৰ পূজাৰ কাৰণে। নহয় নহয় দেৱী পূজাৰ ক্ষণ যাই পাৰ হৈ এদিবাৰ দয়া কৰি লংকাৰ গোহাৰি সাম্য ৰূপে থিয় দিয়া মোৰ সন্মুখত ৰাৱণৰ ভক্তিৰ শৰাই দেও ঢালি জানকীৰ চৰণ তলত। কৃষ্ণ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ জ্যোতি শৰ্মা আৰু মই আজি নৃসিংহ মুৰাৰী যাত্ৰাভাগৰ হিৰণ্যাক্ষ চৰিত্ৰটি সংলাপ ক'বলৈ ওলাইছোঁ। কৃষ্ণ। অস্থিৰ নহ'ব তত অচিৰতেই জননীৰ মই বহম সন্মান অহংকাৰী অহংকাৰী স্বাৰ্থপৰ নীলাশ দেৱ পুৰন্দৰে আপোন আপোন হাতেৰে ৰচিছে তাৰ মৰণৰ বেদী না নৰ যক্ষ ৰক্ষ আকাশ অতল ধ্বংস কৰি স্বৰ্গ মধ্য বিশাল বিশ্ব এক নতুন সৃষ্টিৰ মই মেলিম পাতনি মহাকাল যোৱা মহাকাল হজোৱা তুৰন্তে দানৱৰ বিপুল বিশাল বাহিনী প্ৰথমেই স্বৰ্গ জয় কৰি তাৰ পাছত ঘূৰিৰে মুহাৰি অখাল দৰ্প যমৰাজাৰ যমদণ্ড হাতে তুলি লৈ দেৱ সৈন্যময় কৰিম স্বৰ্গত দেৱ সৈন্যময় কৰিম স্বৰ্গত দেৱ সৈন্যময় কৰিম স্বৰ্গত। আজি সংলাপ প্ৰতিযোগিতাৰ মই শ্ৰী শ্ৰী পাৰ্থপৰাজয় নাথভাগীৰ বভ্ৰু বাহনৰ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। কৃষ্ণ। দীপাৱলীৰ তিথি আজি ম্লান পৰি গ'ল ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন
পান কৰিবি তাৰ কৰি পুৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰিছে সেই উচ্চাৰণ দৃঢ় কণ্ঠে চেপি ধৰি কণ্ঠ নদী মোৰ লিখি দিলে দীপ্ত ললাটত কলংকৰে হস্তাক্ষৰ জাৰজ 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 মশাকুল বসন্তৰে প্ৰফুল্ল কুসুম হৰিকুল পাহিতাৰ মাৰিকুল সৌন্দৰ্যৰ সৌৰভ অন্তৰত সুপ্ত থকা আগন্তক কাৰে বহাগী প্ৰবল ধুমুহাৰ মেঘৰে মাজত বিদ্যুতৰে লহৰে লহৰে ধমনীত ৰক্তসুত প্ৰবাহিত খনে বিদ্যুৎ নাচি উঠক মোৰে মনত ডম্বৰু বজাই স্কিত কৰি সৰ্বংগ সৰ্বলোম কোপে আজি মোৰ ফাগুন উকলি গ'ল দেখিছো সূচনা অনাহুত কালে বৈশাই কণ্ঠে কৰিছে প্ৰাণ তীব্ৰ হলাহল দেখা পাব মণিপুৰে দেখা পাব দেৱতা তাৰবে ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব প্ৰলয়ৰে ৰুদ্ৰ ৰূপ মোৰে সেনাপতি কিবা দুখতে প্ৰতাঘাত কৰি মোৰে উচ্চ শিৰত উচ্চ কণ্ঠহীন বাক্য কৰে ফাল্গুনী। ধন্যবাদ। জয় গুৰু শংকৰ। গুৰুজনৰ জন্ম উৎসৱৰ সংগতি ৰাখি প্ৰয়াতৰ অমীয়া বৰদলৈ সোৰণত ভাওনাৰ সংলাপ প্ৰতিযোগিতাৰ মই নিসিংহমুৱাৰী ভাওনাৰ কায়াধুৰ চৰিত্ৰৰ এটি সংলাপ নিক্ষেপ কৰিবলৈ লৈছোঁ। কি কৰিব খুজিছা? এৰি দিয়া, এৰি দিয়া। কোনে দিলে অনুমতি তোমালোকক? চাবি পলাতে কি অপৰাধ কৰিলে? চাবি পলাতে কি অপৰাধ কৰিলে? কিহৰ অপৰাধৰ পলাতক শাস্তি দিব কৈছা? পলাতক ক্ষমা কৰি দিয়া। চাবি পলাতক ক্ষমা কৰি দিয়া। সি দিছেই নামালক। সেই সংসাৰৰ মায়াৰ জাল একোকে নাজানে। চাবি তাক তুমি ক্ষমা কৰি দিয়া, ক্ষমা কৰি দিয়া। চাবি তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। তাক তুমি ৰক্ষা কৰা। চাবি হে চাবি তুমি ইমান নিষ্ঠুৰে। তুমি নিজেই জন্ম দিয়া সেই কণমানি শিশুটিক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰিছা? সঁচাকৈ তোমাৰ হৃদয়ত অকণো দয়া মমতা নাই। হে প্ৰভু, মই তোমাৰ চৰণত ধৰি মানিছো। তাক তুমি ৰক্ষা কৰিবা প্ৰভু, ৰক্ষা কৰিবা। মই বহুত কষ্টৰে তাক 10 মাহ 10
জন্ম দিছিলো তুমি যদি সেই কণমানি শিশুটিকে ৰক্ষা নকৰা ৰক্ষা কৰোতা কোনোৱেই নাই প্ৰভু কোনোৱেই নাই তাক তুমি ৰক্ষা কৰিবা প্ৰভু স্বামী তুমি নাজানানে তুমি যদি সঁচাকৈ মাতৃ হলাহেঁতেন তেতিয়া উপলব্ধি কৰিব পাৰিলাহেঁতেন এটা সন্তানক এজনী মাতৃয়ে জন্ম দিবৰ বাবে কিমান কষ্ট হয় প্ৰভু মই তোমাৰ চৰণত ধৰিছো তাক তুমি ৰক্ষা কৰিবা প্ৰভু তাক তুমি ৰক্ষা কৰিবা তাৰ বিহলে মই জীয়াই থাকিব নোৱাৰো প্ৰভু ৰক্ষা কৰিবা ধন্যবাদ মোৰ নাম শ্ৰী জাৰ্ণু বৰা মই সপ্তম শ্ৰেণীত পঢ়োঁ আজি মই ৰাম পৰাজয় সীতা আৰু পাতাল গমন নাথভাগীৰ লক্ষ্মণ চৰিত্ৰৰ এটি সংলাপ গাবলৈ ওলাইছোঁ বসুমতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই জ্বলি উঠা তই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰি নিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেনে কিন্তু আজি কিয় ৰাজ্যধন পৰিহাৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজকাৰেঙত তোমাৰ বাবে দাদা মেৰিয়াই লৈছিলো শৰীৰত পাখালি পাখান কিন্তু কিয় দিলা তুমি মোক এনে নিষ্ঠুৰ আদেশ এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনে যাম মই ক'ত থাকিম লক্ষ্মণ তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্যবোৰ তেওঁ আদেশ মই পালি বই লাগিব যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁতে পিজাতকি অৰণ্যৰ মাজত প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিখিনি আপোনাৰ সবে ক্ষমা কৰি দি আছোঁ কৃষ্ণ দীপাৱলীৰ দীপ্তি আজি ম্লান পৰি গ'ল তিক্ততাৰে গোটেই জীৱন পান কৰি বিস্তাৰে আকাৰ পুৰাই সমীৰণে উতলা পৱনে কৰিছে সুখদাসেই হীন উচ্চাৰণে দৃঢ় কণ্ঠে চেপি ধৰি
কণ্ঠ দলি মৰি লিখি দিলে দীপ্ত ললাটতে কলংকখিনি হস্তাক্ষৰে চাৰস 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 মোৰ ছাগল বসন্তৰে প্ৰফুল্ল কুসুম হৰি গলে পাহিতাৰ মাৰ গলে সৌন্দৰ্যৰে সৌৰভে অন্তৰত সুপ্ত থকা আগন্তক কাল বহাগী ধুমুহাৰ মেঘৰ মাজতে বিদ্যুতৰে লহৰে লহৰে ধমনীত ৰক্ত সোঁতে প্ৰবাহিত সঘনে বিদ্ৰোহ নাচি উঠক মোৰ মনতে তম্বৰু বজাই স্কিত কৰি সৰ্ব অংক সৰ্ব লোমকো আজি মোৰ ফাগুন উকলি কলি দেখিছো সূচনা অনাহত কাল বৈখাই আকণ্ঠে কৰিছে পানে তীব্ৰ হলাহলে দেখা পাব মণিপুৰে দেখা পাব দেৱতা দানৱে যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰী সকলোৱে দেখা পাব আজি মোৰে প্ৰলয়ৰী ৰুদ্ৰৰূপ সেনাপতি কিবা দুখত পদাঘাত কৰিবৰে উচ্চ শিৰতে উচ্চ কণ্ঠে ক্ষীণ বাক্য কৰে ফাল্গুনীয়ে। কৃষ্ণ। মোৰ নাম শ্ৰী অভিনৱ গগৈ। মই তিতাবৰৰ পৰা আহিছোঁ। আজি এই ভাওনা বচন প্ৰক্ষেপণ প্ৰতিযোগিতাত মই সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ নাটভাগী সিন্ধুমুনিৰ এটি বচন ক'বলৈ ওলাইছোঁ। ইয়াত যদি কিবা ভুল হয় ক্ষমা কৰিব। সদায় দেখি থকা সৰজু নদীখনি প্ৰতিদিনে নৈপৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কলো কলো সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰে কৰিছে সৃষ্টি। আহা যেনে চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ দৰিয়লে পৰ্যন্ত কণ কণ বালিমাহী চৰাইবোৰে পলুকাত অপূৰ্ব সাংগীতিক মূৰ্ছনাৰে কৰিছে চিত্ৰিত। হে প্ৰভু, তোমাৰ কি যে বিনন্দীয়া সৃষ্টি। দেখিয়াই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিকে ব্ৰাহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ বাবে সুদূৰ পৰাশত। অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায়।
নিজৰ বাবে ভাবিবলৈ মোৰ আখৰিয়েই নাই। তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণৰ ছায়া। কিবা কিবি ভাবি অবাবতে বহু সময় কৰিলোঁ ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। আৱেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহে। ধন্যবাদ। নাম শ্ৰী বিষ্ণুজ্যোতি শইকীয়া। আজি ভাওনাৰ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগীৰ লক্ষ্মণ চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ লৈছোঁ। ভাই 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 কত লক্ষ্মণৰ কিৰণ। হাই বসুমতী, হেয়াই বসুমতী, তুমি এতিয়াও দেশন্দিত হোৱা নাই কিয়? তই এতিয়াও জ্বলি উঠা নাই কিয়? যিদিনা ৰাক্ষস ৰাৱণে কৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় ৰাজ্য ধন পৰিকৰি ত্যাগ কৰি স্নেহৰ অৰিবিলাক ৰাজকাৰেগত দাদা তোমাৰ বাবে মেৰিয়াই লৈছিলো দাদা শৰীৰত বাকলি বসন। কিন্তু দাদা কিয় দিলা এনে নিষ্ঠুৰ আদেশ? এই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে যেতিয়া সুধিব মোক, স্নেহৰ লক্ষ্মণ হিংস জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত কেনি যাম, ক'ত থাকিম? আৰু তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁৰ আদেশ পালিবই লাগিব। যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ শাহু দেৱী জানকীক অৰণ্যৰ মাজত। ধন্যবাদ। নমস্কাৰ জয়গুৰু শংকৰ। আজি মই নিনিংক অৱতাৰ নাটভাগী প্ৰহ্লাদ চৰিত্ৰটি বচন দুকুট প্ৰক্ষেপণ কৰিবলৈ আহিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে, সেই পশু পক্ষীবিলাককো দেৱী স্বজন কৰিছে।
গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। মই এতিয়া আন একোট বচন গাবলৈ আগবাঢ়িছোঁ। জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তু ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা। ঈশ্বৰে আমাক কৰোণা কৰিব। ধন্যবাদ। নমস্কাৰ, মই আজি পাৰ্থপৰাজয় নাটৰ অৰ্জুনৰ এটা সংলাপ আপোনালোকৰ আগত প্ৰক্ষেপণ কৰিম। ভীষণ সমৰৰ আজি হৈছে সূচনা, চতুৰ্দিশে হৈছে ৰক্তপাত, বৈ গৈছে শোণিতৰ ধাৰা মণিপুৰ বক্ষৰ মাজেৰে, বাট পথ তেজেৰে ৰাঙলী, দেশৰ প্ৰজাগণে হাঁহি হাঁহি দিছে প্ৰাণ স্বদেশৰ মংগলৰ বাবে। ধন্য ধন্য ৰজা, শত ধন্য ৰাজকৰ্মচাৰী। কিন্তু আজি মোৰ হৃদয়ত কিয় বাজি উঠিছে হিল্লোল তৰংগ। ভাঙি যাব খোজে বকু মোৰ ধান বান হৈ। মনত পৰিছে আজি মোৰ গন্ধৰ্প ৰাজ্য মণিপুৰলৈ। গৈছিলোঁ মই সন্যাসী বেশেৰে, উদ্দেশ্য আছিল মোৰ তীৰ্থ ভ্ৰমণৰ। কিন্তু দেখি মই চিত্ৰাংগদা অপৰূপা নাৰীক পুৰুষত্ৰ হৈছিল মোৰ পৰাভূত। মনত পৰিছে চিত্ৰভানু গন্ধৰ্প ৰজাই অৰ্পণ কৰিছিল ৰমণীক মোৰেই হাতত। আৰু ঠিক এবছৰৰ পাছত সেই বিদায় পৰত ৰাজকুমাৰীৰ অশ্ৰু ভৰা বিদায় বাণী। জোৱানাথ, হোৱা নাই পূজা মোৰ আজি শেষ। মিলনৰ চিনস্বৰূপে বুকুত ৰাখিছোঁ মই এটি সোণৰ কুসুম। পৈণত হ'লেই অংকুৰ কুসুমত আহিবা এদিন দ্বিতীয় ফাল্গুনী বুলি মই দিম পৰিচয়। কিন্তু হাই, হাতৰ মুঠিত পাওঁ মই সেই অমৃত ভাণ্ডাৰ, প্ৰতাঘাত কৰি মই দিলোঁ দলিয়াই। নাইনে দয়া ময়া স্নেহ মোৰ অন্তৰত। ক'ত মোৰ চিত্ৰাংগদা প্ৰিয়ে, ক'ত মোৰ স্নেহৰ নন্দন। মিছাতেই কলংকিতা জাৰচ আখ্যাৰে কৰিলোঁ মই কত তিৰস্কাৰ। দগ্ধ হিয়া মোৰ যায় পুৰি, দহি পুৰি যায় মোৰ সমগ্ৰ কেৰিৰ। মোৰেই দুখৰ বাবে সূচনা হ'ল আজি ভীষণ সমৰ। পিতা পুত্ৰই মহাৰণ কৰিলোঁ আহ্বান। জয় গুৰু শংকৰ। আজি মই শ্ৰীযুত নিতু গোস্বামী দেৱে নাট্যৰূপ দিয়া শংখধ্বজৰ কৃষ্ণ দৰ্শন শোধনাৰ মুক্তি লাভ নাটভাগী শ্ৰীকৃষ্ণ বচনেটি প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। পৃথিৱীত অন্যায়, অধৰ্ম আৰু পাপৰ পূজা বহন কৰিব নোৱাৰি। যেতিয়াই বসুমতীয়ে উদ্ধাৰৰ বাবে কৰে আত্মনাদ, তেতিয়াই আমি এই ধৰাধামত নাহ ৰূপে হওঁ অৱতাৰ। অত্যাচাৰীজনৰ অন্যায় উৎপীড়নৰ অৱসান ঘটাই পৃথিৱীত ধৰ্ম আৰু শান্তিৰ প্ৰতিষ্ঠাৰ বাবে দৈৱকীৰ গৰ্ভ জন্মলৈ
কৃষ্ণ ৰূপে মোৰ এই অৱতাৰ। ময়েই ব্ৰহ্ম, ময়েই সত্য, অনাদি অনন্ত, ময়েই গোবিন্দ। ধৰ্ম ৰাজ্যৰ প্ৰতিষ্ঠাৰ বাবে মোৰেই নিৰ্দেশত কুৰুক্ষেত্ৰৰ সামৰণি পৰিল। এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে ৬১ সন্মানৰ বাবে অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। অশ্ব ৰক্ষাৰ ভাৰ সখা অৰ্জুনৰ ওপৰত অৰ্পণ কৰি সুলক্ষণ যজ্ঞ কৰিছে মুকলি। আনহাতে বিষ্ণু ভক্ত শংখধ্বজে মোৰেই দৰ্শনৰ বাবে অহৰ্নিশে কৰি আছে মোৰেই বন্দনা। যাওঁ সখাৰ লগত চাৰদৰে থাকি ভক্তগণৰ মনোবাঞ্ছাৰ পূৰণৰ বাবে হওঁ অগ্ৰসৰ। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। ধন্যবাদ। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা ভাওনা সংলাপ প্ৰতিযোগিতাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত সুধীবৃন্দ, শ্ৰদ্ধাৰ পাপৰি কবি গণেশ গগৈদেৱৰ দ্বাৰা ৰচিত শকুনি প্ৰতিশোধ নাটভাগী শকুনি চৰিত্ৰটিৰ প্ৰথমটি সংলাপ মই প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা দূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মতে ইমান প্ৰভেদ অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিনী আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল। আৰু বেছি পৰে নাই। দিগন্ত প্ৰহাৰী লহ লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে। এটি তুতি কৰি পতংগ জাপ দিছে। কাৰো সাধ্য নাই তাকে নিবাৰণ কৰে, কাৰো সাধ্য নাই তাকে নিৰ্বাপিত কৰে। নভজন স্থল কৰি বিমোহন বাজে কিনো গীত ধীৰে ধীৰে। চিৰ
অবিৰাম অসীম বিয়পি পৰে ধীৰে ধীৰে মূৰ্খ মানৱ সিফালে তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি খেদি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ নহয় ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুৰ জয় দুৰ্যোধন জয় কুৰুকুল জয় জয় উৎসৱ কৰ মহোৎসৱ কৰ হা 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 কৃষ্ণ আজি উপস্থিত বিচাৰক মহোদয় আৰু সন্মানীয় প্ৰেক্ষাগৃহত উপস্থিত সমূহ দৰ্শকৰ আশীৰ্বাদ শিৰপাতি লৈ পৰিৱেশন কৰিবলৈ লৈছোঁ সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটভাগীৰ অন্ধমুনিৰ চৰিত্ৰটিৰ এটি সংলাপ বাসা সিন্ধু দৃষ্টিহীন পিতা মাতাৰ আচলৰ ধন কচোন বাসা শুনো তোৰ মুখেৰে কিমান দূৰ পালোহি আমি তই তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ ললিও বাসা এৰা বয়সেই শিকাইছে তোৰ যি বয়সত তই তোৰ সমনীয়াৰ সতে হাঁহি ধেমালিৰে ৰং ৰহস্যেৰে জীৱন অতিবাহিত কৰিব লাগিছিল সেই সময়ত তই আমাক বহু কষ্টেৰে জীয়াই ৰাখিছ বাসা ৰচোন বাসা তইতো কৈছিলি আমি বৰ্তমান অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অঞ্চলত কিন্তু কটা বাসা শুনা নাই কোনো পশু পক্ষীৰ মাত সন্ধ্যা সন্ধ্যা নামি আহিল নেকি বাসা ধৰাৰ বুকুলৈ কি প্ৰিয়ে মোৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত লাগিছে বেজাৰ সেই ৰজা দশৰথৰ কুকৰ্মৰ বাবেই আজি শান্তিপ্ৰিয় প্ৰজাগণে ভুগিছে নিকাৰ ধিক ৰজা দশৰথ ধিক তোৰ জীৱন প্ৰবৃত্ত ইক্ষাকুকুলত জন্ম লৈ অপ্ৰবৃত্ত তই কৰিলি বংশ দুবালি নৰকত তই তোৰ পৰিপুৰুষ কিয় তই অদ্যাপিও ৰাজদণ্ড কৰি আছ ধাৰণ কিয় তই অদ্যাপিও ৰাজদণ্ড কৰি আছ ধাৰণ আজি সংলাপ প্ৰতিযোগিতাত বামন অৱতাৰৰ বলি চৰিত্ৰটি এটি সংলাপ মই ক'বলৈ ওলাইছোঁ জয় গুৰু কৃষ্ণ সহ্য এক জ্বালাই জৰ্জৰিত মোৰ কৰিছে হৰি উৎভ্ৰান্ত মগজুত শান্তিৰ তুলিছে জোৱাৰ গুৰু শুক্ৰৰ পৰামৰ্শ মতে দেৱদৈত্যৰ মাজত সম্প্ৰীতিৰ
এনাজৰীৰ সুদীৰ্ঘ কৰাৰ স্বাৰ্থতে মত দিছিলোঁ মই সমুদ্ৰ মন্থনৰ, কিন্তু মহাভুল কৰিলোঁ মই। বিশ্বাস কৰি সেই কপটীয়া দেৱতাক হৃদয়ত জ্বলিল মাথো ক্ৰোধৰ অনল। চতুৰ নাৰায়ণৰ চালনাৰ অংশ হৈ প্ৰতাৰিত কৰিলে দানৱ সমাজক, বঞ্চিত কৰি অমিত প্ৰাণৰ পৰা আত্মহাত কৰিলে সমুদ্ৰজাত সকলো সম্প্ৰদৰ পৰা। আজি দৈত্যৰ সমাজৰ আগত লজ্জা নত মই। কি কৰো মই? নিজ ভাগ্যক ধিক্কাৰ দি ঘূৰি যাওঁ নেকি নিজ ৰাজ্যলৈ? নে শক্তি প্ৰদৰ্শনে কাঢ়ি লওঁ অমৃত সহ সকলো সম্পদ দেৱতাৰ পৰা? আজি সংলাপ প্ৰতিযোগিতাত মই মৎস্যৱতাৰ নাটভাগীৰ হয়দৈত্য চৰিত্ৰটো এটি মই ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। বিশ্ব ব্ৰহ্মাণ্ডৰ তাহাৰে সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নামৰ হয় দৈত্য। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ, পাতালৰ বাসুকী, মোৰ ভয়তে হয় কম্পমান। ব্ৰহ্মাৰ কন্যা সৰস্বতী কৰিব লাগিব মই অৰ্ধাংগিনী। দেখিব জগতে, বুজিব বিশ্বই দানৱৰ হত্যা হয় দৈত্যৰ পৰাক্ৰমে বীৰত্ব শক্তি কিমান 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 ধন্যবাদ। শ্ৰী পল বৰা, আজি এই সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই ভীষ্ম পৰ্বৰ নাটভাগী যুধিষ্ঠিৰ চৰিত্ৰটি এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। দয়াময়, ইয়াকেই লিখিলা তুমি মোৰ কপালত? ভিত্তি কৰি ভাতৃ তেজেৰে ৰাজ্য ধন দিবা মোক, হে কৃপাময়। ভাষ্যত সকলোৱে সাৰুৱা যুক্তি দিছা তোমালোকে। ভালদৰে জানো মই সকলো নিজে, কিন্তু আজি সকলো জানিও দিলো মই যুদ্ধৰ অনুমতি। গৃহ কন্দলৰ জুয়ে দহ সবাকে
ঘৰে ঘৰে উঠক ৰল বিধৱা সতী ভাতৃ শুনিতলৈ নদীৰ আকাৰে কুৰুক্ষেত্ৰত আনন্দৰে নৃত্য কৰক শিগাল সগুনে শ্ৰী কুৰু সমৰত পূজা দিম তোক মই তপ্ত শুনিতেৰে বিবিতাক হেপা পলুৱাই কিন্তু খাই যদিও পাৰিম মই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিব কিন্তু সমৰ ভূমিত ৰৈ জ্যেষ্ঠজনৰ প্ৰতি কোন হাতে কৰিম মই হৰ সন্ধান মন্ত্ৰীবৰ জনাবগৈ সবিশেষ বাতৰি আমাৰ আৰু মান্যজনক জনাবগৈ আমাৰ প্ৰণাম কৃষ্ণ প্ৰতিযোগীগৰাকীলৈ